সঘনাই যেতিয়া এটা পৰিয়ালত বা এখন ঘৰত ৰোগ ব্যাধি হৈ থাকে, ইটোৰ পিছত সিটো এক্সিডেণ্ট হৈ থাকে, অথবা এজন পিছত সিজন মৰে, মৃত্যু হয়, তেতিয়া আমাৰ জীৱনটো ক'ৰবাত নহয় ক'ৰবাত এটা অস্থিৰতা, এটা নিৰাশালৈ ৰূপান্তৰ হয়। আপোনাৰ ঘৰখনত অথবা আপোনাৰ পৰিয়ালত, আপোনাৰ বংশ কুটুম্বত এনেকুৱা ঘটনা সঘনাই হৈ আছে নেকি? যে ইজনৰ পিছত সিজনৰ মৃত্যু হৈছে বা ঘৰখনত বেমাৰ বিঘিনিয়ে আগুচি ধৰিছে, অঘটনবিলাক ঘটি আছে। আমি সচৰাচৰ বাস্তুৰ কথা লৈ চাওঁ যে বাস্তু বেয়া হ'লে আমাৰ ঘৰত এনেকুৱা হয়। বাস্তুৰ বাহিৰেও আমাৰ অন্য কিছুমান গ্ৰহৰ কাৰক আছে, যি গ্ৰহৰ কাৰকৰ কাৰণে আমাৰ ঘৰখনত বিপদ বিঘিনি হয়। কেতু হ'ল ডিটাচমেণ্টৰ কাৰক। কেতু হ'ল আমাৰ পূৰ্বপুৰুষসকল, কেতু হ'ল আমাৰ DNA, কেতু হ'ল আমাৰ এনচিষ্টাৰ্ছ, কেতু হ'ল আমাৰ লিগেচি। গতিকে পূৰ্বজন্মত যদি কিবা বেয়া কৰ্ম থাকে, তেতিয়াহ'লে সেই কৰ্মৰ যোগেদি আমাৰ বৰ্তমানটো চলি থাকে আৰু সেই বৰ্তমানত আমাৰ বংশ বৃদ্ধি হোৱাত, বংশটো আগুৱাই লৈ যোৱাত কেতুৱে বাধাৰ সৃষ্টি কৰে। কেতুৰ বাধাৰ ফলত আমাৰ বংশ বৃদ্ধি হোৱাত ক'ৰবাত নহয় ক'ৰবাত থমকি ধৰে। আপোনাৰ ঘৰখনত যদি আপোনাৰ ল'ৰা-ছোৱালী, আপোনাৰ হাজবেণ্ডৰ, আপোনাৰ দেউতা, মা বা আপোনাৰ শহুমা, শাহুমাৰ বেমাৰ হৈ আছে অথবা ইটোৰ পিছত সিটো নৰিয়াত পৰিছে, তেতিয়াহ'লে নিশ্চয়কৈ ধৰি ল'ব যে ঘৰত কেতুৰ ক'ৰবাত প্ৰভাৱ পৰিছে। কেতুৰ প্ৰভাৱ পৰাৰ মূল লক্ষণটো হ'ল যে ঘৰৰ যি চোকা অস্ত্ৰ থাকে, সেই চোকা অস্ত্ৰবোৰ ভাঙিব। আগতে আমি যি মছলা পিচিছিলোঁ, পটা গুটিটো ভাঙিব, বেলনা বাৰীডাল ভাঙি যাব, কেৰাহী ফাটিব, অথবা ঘৰৰ পূব দিশৰ টিঙৰ মুধচে হওক অথবা আমাৰ যদি RCC বিল্ডিং থাকে, সেই RCCৰ কোনোবা এটা দিশত, পূব দিশৰ কোনোবা এটা ঠাইত ফাট মেলিব। যদি সঘনাই আপোনাৰ ঘৰত বেমাৰ বিঘিনি হৈ আছে, তেতিয়াহ'লে এই চেকটো কৰিবচোন, আপুনি চাবচোন যে ঘৰত তেনেকুৱা কিছুমান ঘটনা ঘটি আছে নেকি। যদি তেনেকুৱা কিছুমান ঘটনা ঘটি আছে, তেতিয়াহ'লে গম পাব যে আপোনাৰ ঘৰত কেতুৰ প্ৰভাৱ খুব বেয়াকৈ পৰি আছে। আৰু কেতুৰ প্ৰভাৱ যেতিয়া বেয়াকৈ পৰে, তেতিয়া বংশটোক আগুৱাই লৈ যোৱাত ক'ৰবাত নহয় ক'ৰবাত বাধাৰ সৃষ্টি হয়। গতিকে বন্ধুসকল, আপোনাৰ ঘৰত যদি সঘনাই বেমাৰ বিঘিনি হৈ আছে অথবা মুধচ ফাটিছে, টিং ফুটা হৈছে, কেৰাহী ফাটি গৈছে, বেলনা বাৰী ফাটি গৈছে, চোকা অস্ত্ৰও ক'ৰবাত ভাঙিছে বা আগটো ফাটি গৈছে, তেতিয়াহ'লে ধৰি লওক যে আপোনাৰ ঘৰত কেতুৰ প্ৰভাৱ বেয়াকৈ পৰিছে। কেতুৰ এই যি বেয়া প্ৰভাৱ, তাক অকণমান প্ৰশমিত কৰিবৰ কাৰণে, কেতুক প্ৰসন্ন কৰিবৰ কাৰণে গীতাৰ ৭ম অধ্যায়খন ঘৰত পাঠকৰ হাতনাই পঢ়াই চাবচোন, কিছু হ'লেও সুফল পাব।